হাবিখনলৈ দূৰৰ পৰা মানুহ আহি খৰি কাটি বজাৰত বিক্ৰী কৰি বহুত পইচা পাইছে। আমি হে ওচৰৰ হাবিখনৰ পৰা এডাল খৰিও আজিলৈকে কাটি পোৱা নাই। কি মইছে একো গমেই নাপাওঁ। মই যি কৈছো সেয়াই সঁচা। আমাৰ মতা মানুহবোৰৰ আঘাত থাকিলে খৰি কটাও নহ'ব আৰু বজাৰত খৰি বিক্ৰী কৰাও নহ'ব। সেইকাৰণে অহাকালি তই মোৰ লগত ওলাবি। হাবিলৈ গৈ খৰি কাটি লৈ আনিম আৰু সেইখিনি খৰি বজাৰত বিক্ৰী কৰি দিম। ঠিক আছে, ভালেই হ'ব। হাতলৈ যদি পইচা 2 টকামান আহে তেতিয়া মানুহজনৰ কাৰণে গৰম কাপোৰ এটাকে কিনিব পাৰিম। ইমান ঠাণ্ডা। এইকেইদিন বৰ ঠাণ্ডা পৰিছে। মই বাৰু দিনত কাম কৰিবলৈকে ওলাই যাওঁ। কাম কৰি থাকিলে ঠাণ্ডাই লাগে নে গৰম লাগে একো অনুভৱেই নহয়। আৰু মানুহজনী সদায় ঘৰতে থাকে। তাই পিন্ধিবলৈ ভাল গৰম কাপোৰ এটাও নাই। এইবাৰ কাম কৰি পইচা পালে মানুহজনীক এটা চুৱেটাৰ কিনি দিব লাগিব। হেৰি শুনিছে, গৰমে গৰমে ভাতকেইটা খাই লখি। ঠাণ্ডা হ'লে খাই ভাল নালাগিব। ব'লক। ঠাণ্ডাত জুইকুৰা এৰি ক'তো যাবলৈ মন নাযায়। জানানে, মই কথা এটা ভাবিছো। এইবাৰ কাম কৰি যিখিনি পইচা পাম সেইখিনি পইচাৰে মই তোমাক চুৱেটাৰ এটা কিনি দিম। নালাগে, মোক একো চুৱেটাৰ নালাগে। পাৰিলে আপুনি নিজৰ কাৰণে ঠাণ্ডাৰ দিনত পিন্ধিব পৰাকৈ কাপোৰ এযোৰ কিনি ল'ব। হেৰি শুনিছে, মই ভাবিছো অহাকালি হাবিলৈ গৈ খৰি কাটি বজাৰত বিক্ৰী কৰিম বুলি ভাবিছো। কাৰণ এইকেইদিন ইমান ঠাণ্ডা, মানুহে খৰি কিনিবৰ কাৰণে বজাৰলৈ নিশ্চয় আহিব। ঠিক আছে, যাবা তেনেহ'লে। জাননে পদমী, এইখিনি খৰি বজাৰত বিক্ৰী কৰাৰ পাছত আমি পুনৰ হাবিলৈ আহি খৰি কাটি লৈ যাম। ঠিক আছে, ময়ো আহিম তোৰ লগত। আহক ৰাইজ, আহক খৰি লৈ যাওক খৰি। আহক ৰাইজ, আহক খৰি লৈ যাওক খৰি। মোক দিয়াচোন খৰি এমুঠি। ৰাতি হ'লে জুই একুৰা নজ্বলালে ভালেই নালাগে। ৰ'ব দিছো। এইয়া লওক আইতা। মোকো খৰি এমুঠি দিয়কচোন। এইয়া চাওক, আজি খৰি বিক্ৰী কৰি 100 টকা পালো। এনেকে যদি সদায় খৰি বিক্ৰী কৰি পইচা পাওঁ তেতিয়াহ'লে মই আপোনাক ঠাণ্ডাত পিন্ধিব পৰাকৈ গৰম কাপোৰ এটা কিনি দিব পাৰিম। আৰু এয়া চোৱা, মই কোম্পানীত অভাৰটাইম কাম কৰি এয়া 200 টকা পালো। কিন্তু এটা বেয়া খবৰ, অহাকালিৰ পৰা কোম্পানীটো এমাহৰ কাৰণে বন্ধ থাকিব আৰু মই এমাহ কি কৰিম তাকে ভাবি পোৱা নাই। হয় নেকি? তেনেহ'লে আপুনি এটা কামকে কৰিব। অহাকালিৰ পৰা মই হাবিলৈ গৈ খৰি কাটি নানো, মই ঘৰতে থাকিম। আপুনি হাবিলৈ গৈ খৰি কাটি বজাৰত বিক্ৰী কৰিব। এনেকেই খৰি বিক্ৰী কৰি বহুত পৰিয়াল চলি আছে। ময়ো তাকেই ভাবি আছিলো। অহাকালিৰ পৰা ৰাতিপুৱা সোনকালে খৰি আনি বজাৰত বিক্ৰী কৰা কামটোকে কৰিব লাগিব। আজি সৰহকে খৰি কাটি লৈছো, তেতিয়া ঘনে ঘনে হাবিলৈ নাহিলেও হ'ব। যেতিয়া খৰি শেষ হ'ব তেতিয়াহে মই হাবিলৈ আহিম। বোপাই, মোক ঘৰত থৈ আহিব পাৰিবা নেকি? আপোনাৰ কি হ'ল আৰু আপুনি এই ঘন হাবিৰ মাজত কি কৰি আছে? মই যোৱা এমাহ ধৰি হাবিৰ খৰি কাটি বজাৰত বিক্ৰী কৰি তেনেকেই চলি আছো। আৰু আজি খৰি কাটি আহোঁতেই ভৰিটো কচকা লাগিলে আৰু এতিয়া মই ভালকে উঠিবও পৰা নাই, খোজ কাঢ়িবও পৰা নাই। আৰু এতিয়া গধূলিয়ে হ'ব হ'ল আৰু গধূলি হ'লেই হাবিৰ জীৱ জন্তুবোৰ ওলাই আহে। তুমি মোক এটা সহায় কৰি দিব পাৰিবা নেকি? মোক যেনে তেনে ঘৰত থৈ আহাগৈ। মই ভালকে খোজ কাঢ়িবই পৰা নাই এতিয়া। আপুনি মোৰ দেউতাৰ সমান, সেইকাৰণে মই আপোনাক হাবিত অকলে এৰি মই ঘৰলৈ যাব নোৱাৰো। ব'লক, মই আপোনাক ঘৰত থৈ আহিমগৈ। কিন্তু বোপাই, মই খোজ কাঢ়ি যাব নোৱাৰো। মই ভৰিত কচকা খালো, মই ভালকে খোজ কাঢ়িব নোৱাৰো। কোনো কথা নাই, মই আপোনাক কান্ধত তুলি লৈ যাম। তেতিয়া আপুনি খোজ কাঢ়িব নালাগে আৰু আপুনি কষ্টও নাপায়। কোনো কথা নাই, মই আপোনাক কান্ধত তুলি লৈ যাম। তেতিয়া আপুনি খোজ কাঢ়িব নালাগে আৰু আপুনি কষ্টও নাপায়। কিন্তু বোপাই, তোমাৰ খৰিখিনি যে ইয়াতে পৰি থাকিলে। খৰিখিনি অহাকালি হাবিলৈ আহি লৈ যামহি। এতিয়া মোৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ আপুনিহে। মানুহজন ৰাতিপুৱাই চাহ একাপ খায়ে হাবিলৈ ওলাই গ'ল আৰু এতিয়া দুপৰীয়া হৈ গধূলিয়ে হ'ব হ'ল। দিনত একো খোৱাই নাই। ইমান দেৰি তেখেতে কি কৰি আছে? মোৰ এতিয়া ভয়ে লাগিছে। 2জনমান মানুহৰ মুখৰ পৰা শুনিছিলো সেইখন হাবিত বোলে বাঘো ওলায়।
বোপাই তুমি মোক ইয়াতে নমাই দিয়া বাকীখিনি মই নিজে যাব পাৰিম যেনে তেনে কৰি হলেও তোমাক মই মিছাতে ইমান কষ্ট দিলো তুমি মোক ইয়াতে নমাই দিয়া এয়া আপুনি কি কথা কৈছে এতিয়া বহু ৰাতি হ'ল আৰু বৰষুণো দি আছে আপোনাক ইয়াত এৰি মই ঘৰলৈ কেনেকে যাব পাৰিম আৰু অলপমান গ'লেই মোৰ ঘৰে পামগৈ আপুনি এটা কামকে কৰক আজি ৰাতিটো আমাৰ ঘৰতে থাকি দিয়ক কাৰণ এনেকুৱা বৰষুণত তিতি তিতি গ'লে আপোনাৰে কষ্ট হ'ব আপোনাৰে জ্বৰ উঠিব হয় নেকি হ'ব দিয়া তেনেহলে ৰাতিপুৱা হোৱাৰ লগে লগে কিন্তু মোক ঘৰত থৈ আহিবা আপুনি ইয়াতে বহক মই আপোনাৰ কাৰণে খোৱা বস্তু লৈ আনো খাই বৈ আপুনি তেতিয়া সোনকালে শুই থাকিব পাৰিব আপুনি ইমান ৰাতি ঘৰলৈ আহিছে গোটেই দিনটো ক'ত আছিলে আপুনি জানানে হাবিত এজন বুঢ়া মানুহ লগ পালো ভালকে খোজকাঢ়িব নোৱাৰে তাতে বহি আছিলে আৰু বাহিৰতো ইমান ডাঙৰ বৰষুণ ঘৰত থৈ আহো বুলিলেও এতিয়া নোৱাৰিম সেইকাৰণে মই আমাৰ ঘৰলৈকে লৈ আনিলো আজি ৰাতিটো আমাৰ ঘৰতে থাকিব ৰাতিপুৱা হোৱাৰ লগে লগে মানুহজনক মই ঘৰত থৈ আহিম এয়া চোন আপুনি ভালেই কৰিলে বিপদত পৰা মানুহক সদায় আমি সহায় কৰিব লাগে পদুমী তুমি এতিয়া কিবা এটা খোৱা বস্তু যোগাৰ কৰা তেতিয়াহে মই বুঢ়া মানুহজনক খাবলৈ দিব পাৰিম মই এতিয়া কি যোগাৰ কৰো খাবলৈ শাক পাচলি কেইটাৰ বাহিৰে একোৱেই নাই ঘৰত আপোনাৰ কাৰণে ভাত কেইটামান কাঁহীত উলিয়াই ৰাখিছিলো সেইকেইটাই আছে বাকী একোৱেই নাই দিয়া দিয়া সেই ভাতকেইটাকে দিয়া মই খাব নাপালেও পালেও মই তেনেকেই থাকিম কিন্তু বুঢ়া মানুহজন ভোকত থাকিলে মোৰ ভাল নালাগিব এইয়ে লওক ভাতকেইটা খাই লওক তাৰপিছত আপুনি ধুনীয়াকে শুই থাকক ৰাতিপুৱা হলেই মই আপোনাক ঘৰত থৈ আহিমগৈ বোপাই তুমি কিবা খালানে দেউতা আপুনি খাই লওক মই পাছত খাম মোৰ এতিয়া অলপো ভোক লগা নাই সিহঁত দুয়ো তলত হৈছে ইমান ঠাণ্ডাত আৰু মোক ওপৰত দিছে আৰু সিহঁতি গাত একো কাপোৰেই লোৱা নাই আৰু মই ঠাণ্ডা পাম বুলি মোৰ গাত কাপোৰো দিছে মানুহজন কলৈ গ'ল মানুহজনে চোন অলপো খোজকাঢ়িব নোৱাৰে আৰু ৰাতিপুৱা ৰাতিপুৱাই কলৈ গ'ল হেৰি বিচনাত কাগজ এখনো আছে মানুহজনে চাগে কিবা কথা লিখি থৈ গৈছে পঢ়কচোন আপুনি ইয়াত লিখা আছে যে বোপাই তোমাৰ নিচিনা সঁচা অন্তৰৰ মানুহ মই এই পৃথিৱীত ক'তো দেখা নাই যোৱাকালি তুমি একো নোখোৱাকে শুই থাকিলা আৰু তোমাৰ ভাগৰ ভাতখিনি মোক খাবলৈ দিলা আৰু তোমালোক দুয়ো ইমান ঠাণ্ডাত তলত শুই থাকিলা আৰু মই এজন অচিনাকি মানুহ যদিও মোক তোমালোকে ওপৰত শুবলৈ দিলা আৰু মই ঠাণ্ডা পাম বুলি মোক এখন কাপোৰো দিলা কিন্তু তোমালোকে গাত একো কাপোৰে লোৱা নাছিলা মই তোমাক পৰীক্ষা কৰিহে চাইছিলো মোৰ নিচিনা অসহায় মানুহক তুমি সহায় কৰিবা নে নকৰা কিন্তু তুমি মোৰ পৰীক্ষা উত্তীৰ্ণ হলা মই তোমাক এটা হিটাৰ উপহাৰ হিচাপে দিছো এইটো সাধাৰণ হিটাৰ নহয় এইটো হিটাৰত তোমালোকে যি বিচাৰা সকলো বস্তুৱে পাবা আজিৰ পৰা তোমাৰ দুখীয়াৰ জীৱন সদায় কাৰণে আঁতৰি যাব কিন্তু তুমি ধনী হোৱাৰ পিছত স্বাৰ্থপৰ হৈ নাযাবা দুখীয়া মানুহক তুমি পাৰিলে সহায় কৰিবা এইবোৰ সেই বুঢ়া মানুহজনে কি লিখিছে মই একো বুজিয়ে পোৱা নাই আমি এই হিটাৰটোৰ পৰা যি বস্তু বিচাৰো তাকেই পাম বুলি কৈছে অ' হিটাৰ মোৰ মানুহজনীৰ কাৰণে এটা গৰম চুৱেটাৰ দিয়া আজিৰ পৰা এইটো হিটাৰে আমাৰ কাৰণে ভগৱান সেইকাৰণে সদায় আমি এই হিটাৰটো ইয়াতে থৈ দিম অ' হিটাৰ যদি তুমি দেখি আছা তেনেহলে শুনা মই তোমাক আজি কথা দিলো মই প্ৰতিদিনে 3জনকৈ হলেও মই দুখীয়া মানুহক সদায় সহায় কৰি যাম